নমস্কাৰ, মোৰ নাম গেলাদিন মমি আৰু আজি আহিছে নতুন এটা ভিডিঅ' লৈ। কিয় মানে মই বাৰম্বাৰ ভিডিঅ'খিনি বনাই আছে। এতিয়া প্ৰায় মোৰ আগত তেনেকুৱা আপোনালোকে চাব পাৰে ভেনিলাৰ ডালটো, এই কাটিং ডালটো তেতিয়া মোৰ লগত আছে। এতিয়া কিয় মানে বস্তুটো তেনেকুৱা হয়, আমি যদি কওঁ প্ৰথমতে আমি ভেনিলাৰ বিষয়ে আমি নিউজ চেনেলত তেনেকুৱা দিছিলে বা তেনেকুৱা কৰি পেলাই প্ৰায় ভাইৰেল হৈছিল বা তেনেকুৱা আমি পুলিবোৰ তেনেকুৱা যোগান ধৰি দি আছিলোঁ। তেতিয়া কিয় মানে মই একচুৱেলি মই যদি কওঁ প্ৰথমতে পৰা যদি কওঁ সেই বস্তুখিনি আগৰ পৰা আছিল বা বেলেগে কৰি আছিল, মই প্ৰথমতে কৰা ব্যক্তি তেনেকুৱা নহয়, কিন্তু বস্তুখিনি মই শিকাই গৈ আছোঁ। এটা এন জি অ' হৈ পেলাই মই বস্তুকেইটা মই দেখুৱাই গৈ আছিলোঁ। তেনেকুৱা যোৱা বছৰৰ পৰা বা তেনেকুৱা আগৰ বছৰ আমি পুলিবোৰ মানুহকেইটাক মানে যেনেকুৱা পুলিবোৰ লাগে বুলি তেনেকুৱা আমি বনাই পেলাই দি আছিলোঁ বা তেনেকুৱা মোৰ যোগেদি বা বহুতখিনি পুলিখিনি বিচাৰিছে। তেনেকুৱা কৰি বহুতে আমাৰ গাঁৱলীয়া মানুহকেইটা, আমাৰ অঞ্চলৰ মানুহকেইটা তেনেকুৱা পুলিবোৰ বেচাই আছে, বনাই পেলাই বেচাই আছে। বা এতিয়া যদি কওঁ মানে সেইটো মোৰ লগত হাতত পুলি আছে, এইটো পুলি মোৰ যিটো দেখি আছে আপোনালোকে, আমি সেইটো 200 টকা বেচাম বা তেনেকুৱা হ'লে আমি 300 লাগি তেনেকুৱা বা 250 মান বেচাওঁ। এতিয়া কথাটো হ'ল মানুহবোৰ বহুতে যেনেকুৱা অসমৰ ছাইডত মানে বহুতেই মানে বাহিৰৰ পৰা যেনিবা সেইটো মোৰ হাতত যেনেকুৱা আছে লম্বা ডাল তেনেকুৱা বহুতে আনিছে বা ময়ো তেনেকুৱা আনিছোঁ। তেনেকুৱা বাহিৰৰ পৰা আনা যদি কিমান ছাকচেছ হয় মানে সেইটো কৈছিল মানুহকেইটা, যদি আপোনালোকে লয় বা তেনেকুৱা মেঘালয়ৰ পুলিত বা চিগাৰেটটো লয় বা উন্নতম পুলি নহয় বা সেইটো ছাকচেছ নহয় বুলি কৈ যে বহুতে এইবোৰ বস্তুবোৰ বাহিৰৰ পৰা আনিছিল। মই সেইটো আপোনালোকক প্ৰশ্ন কৰোঁ যে আপোনালোকে যি পুলি নোহোৱাকৈ যিটো কাটিংটো আপোনালোকে আনিছে, যিটো ডালটো আনিছে বা তেনেকুৱা ছাকচেছটো কিমান, কিয় বুলি আমাৰ সেইটো পুলিটো হয়, মই সেইটো নকওঁ মানে 100% ছাকচেছ হ'ব বুলি তেনেকুৱা নহয়, কিন্তু মানে সেইটো পুলিও আমাৰ ইয়াৰ পৰা নি পেলাই বেলেগ ঠাইত মানে সেই ছাকচেছ হৈছে। এতিয়া প্ৰায় মানুহবোৰ তেনেকুৱা এইটো পুলি যিটো 100 টকাত বা 150 পায়, তেতিয়া সেইটো তেনেকুৱা এইটো বাতি তেনেকুৱা লম্বাটো 150 টকা পৰা বহুতে আনি পেলাই মানে বহুতে পাই পেলাই মানে অসমতে প্ৰায় মানুহবোৰ লগাইছিল, কিন্তু মানে কিমান মানুহ এতিয়া ছাকচেছ হৈছে। এতিয়া মোৰ মতে মানে বহুতৰ মানে 30% মান ছাকচেছ হৈছে, কিন্তু প্ৰায় মানেহে লছ, বহুতে মানে লছ সন্মুখীন হ'ব লাগিছে। ইয়াৰ কাৰণে মই চিন্তা কৰিলোঁ মানে মোৰ যিটো মোৰ পৰা যিবোৰ লৈ গৈছে তেওঁলোকেও মানে প্ৰায় মানুহবোৰ তেনেকুৱা ছাকচেছ হোৱা নাই মোৰ মতে। মই সেইটোৰ কাৰণে মই দুখিত। ইয়াৰ কাৰণে মানে মই বস্তুখিনি যিটো বস্তু বাহিৰৰ পৰা আনিছিল মানে সেইটো বস্তুটো ছাকচেছ ইয়াতে নহয়। কিয় মানে বস্তুটো তেনেকুৱা মই জনামতে য'ৰ পৰা আনিছিল বস্তুটো তেতিয়া হয়তো নিশ্চয় তাতে ফাংগাছ লাগিছিল বা তেনেকুৱা বেমাৰ আছিল এই বস্তুটো, ইয়াৰ কাৰণে মানে ইয়াতে আনি ছাকচেছ নহয়। এতিয়া দিনত মানে বহুত দাম কমতে পাইছে, কিন্তু আপোনালোকে নিব পাৰে, কিন্তু মানে আপোনালোকে কিমানখিনি ছাকচেছ হওক আপোনালোকে মোৰ যিটো ভিডিঅ'বোৰ মোৰ চাই আছে আপোনালোকে মোক জনাব দিয়ে। আপোনালোকে মই কমেণ্ট কৰোঁ মোৰ যিটো পুলি যে লম্বা কাটিং আনিছিল সেইটো ছাকচেছ হৈছে, মানে সেইটো উন্নতম পুলি বুলি ছাকচেছ হৈছে বুলি তেনেকৈ আপোনালোকে জনাওক। ইয়াৰ কাৰণে মই সেইটো ছাকচেছ নোহোৱাৰ বাবে মানে 20% ছাকচেছ হোৱাৰ কাৰণে মানে মই সেই বস্তু এতিয়া প্ৰায় মানুহকেইটাক মই বাধ্য কৰোঁ সেই বস্তুটো নানিব। কিয় মানে এই বস্তুটো অলৰেডি তাত ফাংগাছ লাগিছিল নেকি বা তেনেকুৱা তাত বস্তুটো বেয়া হোৱাৰ কাৰণে দাম কমত দিব পাৰে, দিয়াৰ কাৰণে মানে বস্তুটো আনি এতিয়া নাবচাৰ বাবে মই সেইটো পুলি বনোৱাটো বন্ধ কৰিছে। মানে মানুহকো মই জনাওঁ এইটো ছাকচেছ হোৱাটো বহুত টান আছে বুলি কয়। ইয়াৰ কাৰণে মই আপোনালোকক যদি আপোনালোকে কাৰোবাক লাগে, মোৰ তাত পুলি তেনেকুৱা আছে, আমি ইয়াৰ পৰা নিলে আপোনাৰ ছাকচেছ হ'ব, মই দেখুৱাই যাম। চিগাৰেট হ'ব পাৰে, এইটো আপোনালোকে পুলিবোৰ চাই যাব, এইবোৰ আপোনালোকে চাব পাৰে। আপোনাৰ হাতত মানে যিটো আমাৰ লোকেল, যিটো আমাৰ ইয়াতে আছে মানে জলবায়ুবোৰ মানে গোটেইখিনি মিহলি হৈ গৈছে, মানে সেইটো এটা চুইটেবল এটা মানে এইটো এডজাষ্ট হৈ গৈছে বস্তুখিনি। কিয় মানে ইয়াতে আমাৰ এই বস্তুবোৰ যিটো মেঘালয়ত প্ৰথমবাৰৰ কাৰণে আনিছিল বা যেনেকৈ 2003 পৰা তেনেকৈ সেই আমাৰ ইয়াতে যিমানখিনি আছে নৰ্থ ইষ্টত প্ৰথমবাৰ বুলি আমি সেইটো নকওঁ, বা যেনেকুৱা আমাৰ মেঘালয়তো আগৰ পৰা তেনেকুৱা লগাইছে, অসমতো তেনেকুৱা লগাইছে, আমাৰ মেঘালয় ডিষ্ট্ৰিক্টত এইটো পুলিবোৰ যদি আছে এতিয়া আমাৰ লগত এভেইলেবল আছে, কিন্তু মানে আমাৰ 3টা ডিষ্ট্ৰিক্টত আছে। মানে সেইটো আটাইতকৈ আমি যদি কওঁ নৰ্থ ইষ্ট ভিতৰত আমি যদি কওঁ ভেনিলাৰ পুলিৰ ক্ষেত্ৰত মই যোৱা বছৰত তেনেকুৱা ভিডিঅ'বোৰ প্ৰস্তুত কৰিছিলোঁ, তেনেকুৱা আপোনালোকক মই পুলিবোৰ তেনেকুৱা দেখুৱাইছিলোঁ। সেইটো আমাৰ এতিয়া নৰ্থ ইষ্টত যদি কয় মানে আটাইতকৈ আমি ডাঙৰ এটা নাৰ্চাৰী হিচাপত আগত দিছিলোঁ, কিন্তু মানে সেইটোৰ মাজত অলপ
বহুত মানে খেলি মেলি হৈছে কিছুমান ক্ষেত্ৰত কিছুমানে মানে নিজৰ স্বাৰ্থৰ কাৰণে বহুতে মানে ভিডিঅ'বোৰ বনাইছিলোঁ ভিডিঅ'বোৰ প্ৰস্তুত কৰিছিলে যেনিবা ইউটিউববোৰে মানে বহুতে ইউটিউবাৰবোৰ তেনেকুৱা ভিডিঅ' প্ৰস্তুত কৰাৰ পিছত নিজে এটা মানে এটা লাভৱান দেখি পেলাই মানে বহুতে বা বাহিৰৰ পৰা আনি পেলাই বহুতে মানে বস্তুবোৰ তেনেকুৱা আনিছিল বা মানুহক যোগান ধৰি দিছিল কিন্তু মানে কিমানখিনি সদ্যহতে কিমানতে ছাকচেছ হৈছে এইটো মই নাজানো তথাপি আপোনালোকে ছাকচেছ হয় বুলি তেতিয়া কয় যদি মোক কমেণ্ট কৰিব কিন্তু আমাৰ তাত যিটো সৰু পুলি বা তেনেকুৱা আমাৰ যিটো আমাৰ গাঁৱলীয়া বা তেনেকুৱা আমি যিটো নৰ্থ ইষ্টত বা তেনেকুৱা আমাৰ সেইটো মেঘালয় ষ্টেটত তেনেকুৱা এতিয়া লাগি যিটো পুলিবোৰ আছে মানে সেইটো আমাৰ যিটো লোকেল মানে সেইটোতো দামো বেছি কিন্তু আমি কমতো দাম নিদিওঁ সেই বস্তুবোৰ কিয় মানে সেইটো বস্তুটো এটা গ্যাৰান্টি দিব পাৰে কিয় মানে আমাৰ সেইটো নৰ্থ ইষ্টত মানে সুইটেবল হৈ গৈছে মানে বাহিৰৰ পৰা যিটো আহিছে মানে সেইটো হয়তো সেই বস্তুটো আমাৰ ইয়াতে মানে ক্লাইমেটটো নিমিলাৰ বাবে কি জানি সেই বস্তুটো ছাকচেছ নহ'ব পাৰে কিন্তু মানে আমাৰ লগত যিটো আছে সেইটো পুলিবোৰ আপোনালোকে নিশ্চয় ভিডিঅ'বোৰ দেখিব তেনেকুৱা ইউটিউব বা তেনেকুৱা ফেচবুকত দেখিব পাৰে কিন্তু আমাৰ ইয়াৰ পৰা লৈ পেলাই ওদালগুৰি ছাইডত বা তেনেকুৱা অসমত প্ৰায় মানে সেইটো বড়োলেণ্ডত বা ওদালগুৰি ছাইডত বহুতে লগাই পেলাই মানে বহুতে ছাকচেছ হৈছে এইটো হয়তো মাজত এটা মানে মানুহে বহুত তেনেকুৱা কথাবোৰ তেনেকুৱা একটা বহুতে এটা কথা কৈছিল মানুহক মানে এটা কি জানে মই সেইটো কওঁ মানে মই মিছলিড বা মিছগাইড হ'ব পাৰে কিন্তু মানে সেইটো যদি অসমত যিটো পায় বস্তুটো উন্নতম পুলি যদি লগায় তেতিয়া মানে বস্তুটো উন্নতম হ'ব বা তেনেকুৱা ফল ভাল দিব তেনেকুৱা কথাও এটা আহিছিল মানে প্ৰায় মানুহক এটাক বাধা কৰিছিল কিন্তু বাধা কৰাৰ পিছত মানুহবোৰ বহুতেই মানে যিটো কাটিং বা উন্নতম বুলি আনি পেলাই বহুতেই লগাইছিল সেইটো নকওঁ বাহিৰৰ পৰা আনিছে বা ছাকচেছ নহয় বুলি তেনেকুৱা নকওঁ মই কিন্তু কিছুমানে বহুতৰ মানুহবোৰ তেনেকুৱা আনি পেলাই উন্নতম পুলি বুলি কৈ তেনেকুৱা লগাই পেলাই কিছুমানে ছাকচেছ আছে বুলি মই নকওঁ যে বেয়া আছে বুলি নকওঁ কিন্তু মানে এই বস্তু যিটো আমাৰ লগত আছে সেইটো বস্তুটো নৰ্থ ইষ্টৰ কাৰণে এটা মানে ভাল এটা মিলজুল বা সুইটেবল বস্তুটো হয় ইয়াৰ কাৰণে আমাৰ লগত এতিয়া পুলি এভেইলেবল আছে কিন্তু মানে মাজত বহুতে নিজৰ হিচাপত আনি পেলাই বহুতে বাহিৰৰ পৰা আনি পেলাই বহুতে বেপাৰ কৰাৰ কাৰণে মই বস্তুবোৰ তেনেকুৱা দেখুওৱা নাছিল বা তেনেকুৱা এইটো মই প্ৰায় ভিডিঅ' প্ৰস্তুত কৰাটো মই বন্ধ কৰিছিলোঁ কিন্তু মানে এতিয়া দিনত চাই মানে মোক বহুতে মানে ফোন কৰে মানে বহুতে মোক সুধি আছে পুলি আপোনালোক পাব নাই বুলি মই বহুতে সময়তে নাই বুলি কৈছোঁ কিয় মানে মানুহে বহুতে মানে কিছুমান ক্ষেত্ৰত মানে বহুতে এডভান্টেজ লয় মানুহৰ মানে বেপাৰ ক্ষেত্ৰত মানে কিছুমানে বহুতে বাধাও দিয়ে মানে নিজৰ স্বাৰ্থতে বহুতে কাম কৰিছিলোঁ কিন্তু মানে প্ৰায় মানুহবোৰ তেনেকৈ ছাকচেছ হোৱা নাই মই জনা মতে প্ৰায় মানুহে সেইবোৰ তেনেকুৱা বেনিৰা যিবোৰ কাটিং বা লতাবোৰ আনি পেলাই ছাকচেছ হোৱা নাই তেনেকুৱা এতিয়া দিনত মানে বহুতে মোৰ পৰা মানে তেনেকুৱা সেইটো পুলিবোৰ এতিয়া বহুতে অৰ্ডাৰ মাঙি পাব মই নাই বুলি কৈছোঁ কিন্তু মানে হয়তো আমাৰ লগত পুলি এতিয়াও এভেইলেবল আছে প্ৰায় মানে সেইটো আটাইতকৈ নৰ্থ ইষ্টত এটা ডাঙৰ নাৰ্চাৰী হিচাপত মোৰ লগত আমি দুজনে আগত পৰা পঢ়ি আছিলোঁ প্ৰথম ব্যক্তি যে আমি যিটো কৰি আছিলোঁ যে নিয়াবলীৰ যিটো আপোনালোকে জানে মাৰাক ফাৰ্মিং চেনেল বুলি তেনেকুৱা এটা আছে আৰু আমি দুজন মিলি পেলাই এটা পাৰ্টনাৰশ্বিপত আমি তেনেকুৱা কৰি গোটেই অসমতো আমি দিছিলোঁ কিন্তু মানে আজি তাৰিখত প্ৰায় জনে প্ৰতি ঘৰে প্ৰতি প্ৰায় মানে ভেনিলাবোৰ তেনেকুৱা বনাই আছে বা সেই পুলিবোৰ প্ৰস্তুত কৰি আছে তেনেকুৱা এতিয়া তথাপি এতিয়া বিক্ৰী কৰা মানে বহুতে কঠিন হৈছে কিয় মানে বস্তুবোৰ অসমতে প্ৰায় মানে সেইটো কেৰেলাৰ পৰা বা কৰ্ণাটকৰ পৰা গোটেই কাটিং ছাপ্লাইটো আহি গৈছে তেওঁলোকে বহুতে আনি পেলাই এতিয়া প্ৰায় ইউটিউবাৰবোৰ আনি পেলাই তেওঁলোকে বেচাই আছে বা তেনেকুৱা অসমতে এতিয়া ছাকচেছ কিমান হৈছে বুলি মই চাং যদি মই মানুহবোৰ মোক কোৱা হিচাপত মানে প্ৰায় মানুহবোৰ এতিয়া ছাকচেছ হোৱা নাই ইয়াৰ কাৰণে মই আজিৰ দিনত এইটো ভিডিঅ'বোৰ আপোনালোকে প্ৰস্তুত কৰি আছোঁ সেইটো আপোনালোকে লাগে যদি নিব পাৰে কিন্তু মানে সেইটো বস্তুটো আমি দিব পাৰিম আমাৰ লগত আমাৰ যিখিনি ক্ষমতা আছে কিমানখিনি কেপাচিটি আছে এই পৰা আপোনালোকে 10,000 লাগে না আমি 10,000 20,000 তেনেকুৱা আমি লাগে যদিও আমি ভেনিলা পুলিখিনি দিব পাৰিম আমাৰ কেপাচিটি তেনেকুৱা আছে কিয় মানে এই বস্তুটো আমি প্ৰায় অসমত নেবেচাই তেনেকুৱা আমি বাহিৰত বহুত এতিয়া ছাপ্লাই দি আছোঁ যেনিবা আমাৰ পৰা ইয়াৰ পৰা এতিয়া
কলিকতা লাগি লৈ গৈ আছে বা ৱেষ্ট বেংগলৰ মানুহকেইটা বহুতে লৈ গৈ আছে বা তেনেকুৱা বিহাৰৰ মানুহ আহি পেলাই লৈ গৈ আছে কিন্তু মানে আমি সেই বস্তুবোৰ এতিয়ালৈকে মানে ভাইৰেল নকৰিলেও কিয় মানে বহুতে মানে ভিডিঅ' চাই পেলাই বা বহুতে মানে এটা লাভ হয় যদি মানে নিজৰ হিচাপত মানে বহুতে ইউটিউবাৰবোৰ তেনেকুৱা এটা বিজনেছ নামি পৰাৰ বাবে বা প্ৰথম যদি চাং আমি পেনেলাৰ বিষয়টো বেলেগক মই নকওঁ যে মই প্ৰথমত কৰিছে বা মই ভাইৰেল কৰিছে মই পাব লাগে তেনেকুৱা নকওঁ কিন্তু মানে বহুতে বস্তুবোৰ মানুহবোৰ দেখুৱাই পেলাই মানুহকেইটাক শিকাইছে মানুহকেইটা গম পাইছে বা তেনেকুৱা ভেনিলাটোৰ দাম কেনেকুৱা কিন্তু এটা কথা কওঁ যে ভেনিলাটো মানে আজিটো ৰেটত মই প্ৰথমত আমি কৈছিলোঁ বা যি ৰেটত আমি ভেনিলাবোৰ ভাইৰেল হৈছিলোঁ তেনেকুৱা হিচাপত দামটো নাথাকিব পাৰে কিন্তু এদিন নিশ্চয় মাৰ্কেট আহিব মই মোৰ কোৱা মতে 2030ত এদিন মানে কেৰেলাৰ ব্ৰেক কৰিব বুলি তেনেকুৱা মই এটা আগৰ ভিডিঅ'বোৰ মই প্ৰস্তুত কৰিছিলোঁ কিন্তু মানে এতিয়া সৈতে চাই যদি প্ৰায় মানুহবোৰ তেনেকুৱা ছাকচেছ হৈছে আপোনালোকক মই এটা বস্তু দেখুৱাম এইবোৰ চাব আপোনালোকে যিটো নাৰ্চাৰীৰ পৰা পুলি প্ৰস্তুত কৰিছিল যিটো নাৰ্চাৰীৰ পৰা তাৰ পৰা আপোনালোকে চাব পাৰে তেনেকুৱা বস্তু ফল হয় এটা ভাল ফল হয় কিন্তু মানে কিছুমান ক্ষেত্ৰতে কিছুমান থাৰ্ড পাৰ্টি এটা মানে নিজৰ ছাত্ৰত মানে পুলি নিয়াটো বন্ধও তেনেকুৱা বাধা কৰিছিল আমাৰ মেঘালয়ৰ মানে পুলিবোৰ নিনিব তেনেকুৱা মানে নিজৰ ছাত্ৰত কিয় মানে বস্তুবোৰ নিজৰ ছাত্ৰত আনাৰ কাৰণে ধৰক মানে যদি ইয়াৰ পৰা নিলে মানে নিজৰ বস্তু চেল নহ'ব ইয়াৰ কাৰণেও মানে বহুতে কিবা এটা বেলেগ ছিষ্টেমত বেলেগ ধাৰণা দি পেলাই কৈছিলোঁ কিন্তু মানে আমাৰ লগত যিটো পুলি আছে বা যিটো নাৰ্চাৰীটো আপোনালোকে দেখিছে ইয়াৰ নাৰ্চাৰীৰ পৰা লৈ পেলাই মানে বস্তুবোৰ তেনেকুৱা ফল হোৱাবোৰ আপোনালোকক মই দেখুৱাই গৈছোঁ সেইটো কোনো চিন্তা কৰাৰ কাৰণ নাই আমাৰ পুলি যিটো নিব ইয়াৰ পৰা নিশ্চয় 100% ছাকচেছ হয় আৰু মানুহেবোৰ কয় তেনেকুৱা মানে সেইটো ফল নিদিয়া গছ বা চিগ্ৰেট বা ফল নিদিয়া তেনেকুৱা বুলি বহুতে কয় কিন্তু মানে আপোনালোকে চাব পাৰে আপোনালোকে যেনিবা আপোনালোক গোৱালপাৰা বা তেনেকুৱা গোৱালপাৰাত এটা জেগাত মই ইয়াৰ পৰা লৈ পেলাই বহুত এটা ডাঙৰ এটা বাগান হৈছে বা তেনেকুৱা ওদালগুৰিত বহুতেই তেনেকুৱা ফল হৈছে মানে আপোনালোকে যিটো ভিডিঅ'ত আপোনালোকে দেখিছে এইবোৰ তেনেকুৱা এ গ্ৰেড ফলো তেনেকুৱা আহিছে ইয়াতে এটা সৰু গছ বা সৰু পুলিৰ পৰা যিটো প্ৰস্তুত কৰিছিল পুলি লৈছিল এইটো তেনেকুৱা ফল হয় সেইটো আপোনালোকক মই দেখুৱাই গৈছে আপোনালোকে চাব বা তেনেকুৱা চিন্তা ধাৰণা কৰি চাব কোনটো লৈ যদি আপোনালোকৰ লাভৱান হয় যদি কাটিংটো লগাই কেনেকুৱা হয় বা তেনেকুৱা পুলি লগাই কেনেকুৱা হয় এইটো বা হয়তো সেইটো বস্তুটো নিশ্চয় অলপ সময় লাগে 3 বছৰটো লাগে পুলিটো নিয়াৰ পিছত 3 বছৰ লাগে যদি আপোনাৰ কাটিং লগাই যদি ছাকচেছ হয় সেইটো নিশ্চয় মানে 2 বছৰৰ পিছত আপুনি ফল দিব কিন্তু মানে পুলিটো তেনেকুৱা অলপ সময় লাগে কিন্তু তেখেতৰ লাষ্টিং অলপ বেছি কৰি আছে এইটো আপোনালোকে চাব পাৰে সেইটো যিটো সৰু পুলি তাৰ পৰা তেনেকুৱা ফল হৈ আছে এইটো আপোনালোকে চাব পাৰে এইটো এই গাৰ্বিছৰ ভিডিঅ' হয় এইটো যিটো ঠাই মই আপোনালোকক জনাই যাওঁ সেইটো হয় সাউথ গাৰ্বিছৰ সেইটো এটা বাগানৰ পৰা মই আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰি দি আছে মই আপোনালোকে মোক পুলি লাগি দিলে মোক কণ্টেক্ট কৰিব